স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি ৰঙিয়া পথত নগাঁও চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে মানে এইটো পাৰে স্কুলৰ মুখামুখি কৰি ইয়াতে লি এণ্ডাৰ টাইপ বুলি এখন মানে বটলৰ দোকান আছে, পানীৰ বটল। আৰু পানীৰ বটলখন আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ, আপোনালোকে ভালদৰে চাব। ইয়াতে মানে পানীৰ বটলত চবুত থাকি ইয়াতে মানে 2 টকা হ'লেও কম পাব। আপোনালোকক দেখুৱাই আছোঁ, ইয়াতে আছে বটল, ইয়াকে চুলে দি আছোঁ ভাইটি। এইটো 750 হয়, এইটো মানে 750 হা, এইটো মানে 5 টকা হা। এই বটলটো ল'লে আপোনালোকে 5 টকা পাব। আৰু লগতে আছে ইয়াতে আছে মানে আধা লিটাৰী, এইটো আছে মাত্ৰ 4 টকা হা। আৰু লগতে এইখন দোকানৰ পৰা যিটো তাৰমানে শিৱসাগৰত যিটো মানে বানপানী হৈছে, ভয়ানক বানপানী, এই দোকানখনৰ পৰাই 200 লিটাৰ পানী মানে সহায় কৰিছে এই দোকানখনৰ পৰাই। ইয়াতে পানী তাৰমানে কম আছে, মানে ঘৰত মানে বেছি আছে। আৰু এইখন দোকান আপোনালোকে নাভাবিব যে এখন সাধাৰণ মানুহৰ দোকান। এইখন দোকান ক'ব গ'লে এইখন কোটি মানুহৰ দোকান। সেইকাৰণে তাৰমানে এইখন দোকানত আপোনালোকে পাব 5 টকা পাব। এইটো 750 আছে, এইটো আছে আধা লিটাৰী, এইটো মাত্ৰ 4 টকা। আৰু আপোনালোকক কৈ আছোঁ মই, এইটো দিছে 50 টকা, বেলেগত 60 টকা লয়। আপোনালোকে আহক গাইজ, আকৌ একবাৰ কৈ দিছোঁ, বাইহাটা চাৰিআলি ৰঙিয়া পথত নগাঁও চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত একদম মুখামুখি কৰি এইখন দোকান। আপোনালোকে আহক, এই দোকানখনত আপোনালোকে পানী লৈ যাওক। মানে লি এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা আমাৰ এই বাইহাটা চাৰিআলি অঞ্চলৰ জনপ্ৰিয় ইউটিউবাৰ আনৰ এইচ ইউটিউবাৰ আমি তেখেতক এখন পুনৰ নমস্কাৰ জনালোঁ। ভাল লাগিল গাইজ, আপোনালোকে সকলো আহক, এইখন দোকানত মৰম দিয়ক, আপোনালোকে কম টকাত বস্তু লৈ যাওক। যিটো বটল, এই বটলটো বেলেগত আপোনালোকে 6 টকা গাইজ। এই বটলটো দোকানত 10 টকা, এইটোত 8 টকা। এইখন দোকানত পাব আপোনালোকে 5 টকা আৰু পাব 4 টকা। আপোনালোকক এতিয়া লি এণ্টাৰপ্ৰাইজ দোকানখন আপোনালোকক ধুনীয়া কৰি দেখুৱাই আছোঁ। আপোনালোকে চাওক গাইজ, ইয়াতে আছে এইখন চাইনবোৰ্ড, আপোনালোকে ধুনীয়া কৰি চাওক, লি এণ্টাৰপ্ৰাইজ। আপোনালোকে আহক, আহি পেলাই ইয়াৰ পৰাই বটল 4 টকা আৰু 5 টকাত লৈ যাওক। আৰু আমাৰ লগত আছে মালিকক আপোনালোকক দেখুৱাই আছোঁ। অকল মই ক'লিয়ে নহ'ব, কিন্তু মালিকে ক'ব লাগিব। মালিকে কোৱাৰ পাছতে আপোনালোকৰ তাৰমানে বিশ্বাসটো আহিব বুলি মই ভাবোঁ। গাইজ, ফাইনেলি মোৰ লগত মানে মেইন মালিকৰ বন্ধু আছে, মানে মালিকজন নাই এতিয়া, বন্ধুক মানে দায়িত্বটো দি গৈছে। এতিয়া মানে তুমি কোৱাচোন দোকানখনৰ বিষয়ে, মানে কেনেকুৱা মানে চিষ্টেমত মানে পানীখিনি নিব পাৰিব মানে কম দামতে। হয়, মানে দোকানখনত বাকী দোকানবিলাকতকৈ পানীবিলাকৰ দাম খুব কমকৈ ধৰে সিহঁতে। আৰু হোম ডেলিভাৰী লাগিলেও দিব, হোম ডেলিভাৰী। আৰু ছাৰ্ভিচ খুব ভাল সিহঁতৰ, যেনেকুৱা ধৰণৰ পানী লাগে চাৰিআলিত বাকী দোকানতকৈ কম দামতে পোৱা যায় আৰু সিহঁতে। আচ্ছা, যদি কিবা কাৰণত ধৰ মানুহক বাকী লাগে তেতিয়াহ'লে পোৱা যাবনে? বাকীও দিয়ে, মানে যিমানখিনি বাকী লাগে আৰু দিব পাৰে, বাকীখিনিও দিয়ে ইয়াতে। মানে বাকী দোকানবিলাকতকৈ তাৰমানে ভাল সুবিধা আছে আৰু ইয়াতে। বাকী পানীৰ দোকানবিলাকতকৈ তাৰমানে ইয়াতে দামো কম, বাকীও দিয়ে। আৰু কাৰোবাক যদি হোম ডেলিভাৰী লাগে, জাৰ চাৰ্জ যদি লাগে, সেইবিলাকো দিয়ে ঘৰত, নিজে যাই দিয়ে আহে নিজে যাই পেলাই। চাওক গাইজ, ইমান ধুনীয়া এইখন দোকানত মানে ফেচিলিটি আছে, হোম ডেলিভাৰী, মানে ঘৰত দি আহে, মানে ফোন কৰিলেই হ'ল, মানে ঘৰত দি আহিব। গাইজ